কোনটো পঢ়িব পাৰিম মই বেছিকে তাতে কনসেন্ট্ৰেট কৰিব পাৰিম আৰু মোৰ কেৰিয়াৰটোৱে কৰিলে মোৰ বেটাৰ হ'ব ঠিক আছে তেওঁলোকে পঢ়া শুনা কৰা ঠিক আছে তেওঁলোকে আৰু ষ্টাডি মানে ফৰ্মেল ষ্টাডি কথা কৈছোঁ এতিয়া ষ্টাডি কৰাটো বয়স নাই বয়সৰ মানে এইটো নাই সীমা নাই যে তুমি এইটো বয়সলৈকে কেৱল পঢ়িব লাগে এইটো মৰাৰ আগলৈকে পঢ়িব পাৰি হয় নে নাই জ্ঞান অৰ্জন কৰিব পাৰি সেইটো কথা কোৱা নাই মানে ফৰ্মেল ষ্টাডি কথা কৈছোঁ মাষ্টাৰ ডিগ্ৰী কৰিবা বা কোনোবাই আদাৰ টেকনিকেল ফিল্ডত যাবা বা কোনোবাই LLB কৰিবা কোনোবাই MBA কৰিবা নানানটা কৰিবা সেই হিচাপত কথাটো কৈছোঁ আৰু গতিকে যিসকলে দেখিছা যে মোৰ পাৰ্চেণ্টেজ আছে বা মোৰ পঢ়াৰ ইচ্ছা আছে তেওঁলোকে সেইখিনি শিকিব পৰা MBA কৰা কোনোবাই চাৰ্টাৰ্ড একাউণ্টিং কৰিছে প্ৰেক্টিছ কৰিবা বা কোনোবাই মাষ্টাৰ ডিগ্ৰী কৰিবা তেওঁলোকে সেইটো কাম কৰিব জেনুৱেনলি মোৰ পঢ়াৰ ইচ্ছা আছে মই সেইটো কৰিলে মোৰ কেৰিয়াৰটো মোৰ আগবাঢ়িব ভাল হ'ব মোৰ লগৰজনে গৈছে কাৰণে মই জবত যাব লাগে সেইটো নকৰিবা মই সেইটো নিবিচাৰোঁ এটলিষ্ট আৰু সেইটো হোৱাটো নহয় সেইটো তোমালোকৰ ফালৰ পৰা সেইটো হ'ব নালাগে মোৰ লগৰজনে গৈছে মই লগাম মোৰ লগৰজনে অমুক কলেজত গৈছে মই অমুক কলেজতে যাওঁ মই অমুক লগৰজনে অমুকটোত এডমিশ্যন দিছে মই সেইটোতে যাওঁ তোমাৰ সেইটো মন আছে নে নাই বা তোমাৰ সেইখিনি কেপাচিটি আছে নে নাই হয়তো তোমাৰ সেইটো ফিল্ডত তোমাৰ সেইখিনি কেপাচিটি নাই হয় নাই এটা জাষ্ট ফৰ এক্সাম্পল কোনোবাই চাৰ্টাৰ্ড একাউণ্টেণ্ট খুব ডাঙৰ এটা মানে ৰেপুটেড জব গতিকে মই চাৰ্টাৰ্ড একাউণ্টেণ্ট কৰিম নামৰ লগত চাৰ্টাৰ্ড একাউণ্টেণ্ট ভাল লাগে এটা ৰেচপেক্ট আহে এনেকুৱা এটা বহুতৰ ফিল হ'ব পাৰে হয় নহয় সকলোৱে চাৰ্টাৰ্ড একাউণ্টেণ্টৰ মাথা মাৰিছে চাৰ্টাৰ্ড একাউণ্টেণ্টৰ পষ্টটো জানা কিমান টান চবতকৈ টান কৰিছে কেইজনে ক্লিয়াৰ কৰিব পাৰে নোৱাৰা বুলি মই ডিছকাছ কৰিব বিচাৰা নাই তাত পাৰ্চেণ্টেজটো চোৱা হয় নে নাই কথাটো 18 লাখ গোটেই ইণ্ডিয়াত 18 লাখ ষ্টুডেণ্টে দিছে তোমাৰ এইটো এইবাৰ মেডিকেলৰ এণ্ট্ৰেঞ্চ দিছে হয় নাই চিট আছে 18 লাখে পাছ কৰিছে চিট আছে 1800 ষ্টুডেণ্টে চিট পাব কথাটো সেইটো তাৰমানে বুজিছা না তো তোমালোকৰ নিজৰ লিমিটটো চোৱা মোৰ কেপাচিটিটো কি সেইটো তোমালোকে সেইটো কাম কৰা পঢ়াত মোৰ আছে মোৰ পাৰ্চেণ্টেজ আছে মই হায়াৰ ষ্টাডি কৰিম মোৰ বিজনেছ কৰাৰ ইচ্ছা আছে বা মোৰ যিখিনি মোৰ কেপাচিটি মই সেইখিনি মই বিজনেছ কৰিলে মই বেছি ছাকচেছফুল কৰিম তুমি বিজনেছ কৰা কিন্তু এনে বহি নাথাকিবা সেইটোহে ক'ব বিচাৰিছোঁ এনে বহি নাথাকিবা বুজিছানে বছৰ তোলা আড্ডা মাৰি পেলাই কেৰম বৰ্ড খেলি পেলাই টাইম পাছ নকৰিবা কেৰম বৰ্ড খেলাটো একদম টাইম পাছৰ বস্তু ফুটবল খেলিলেও দেহাত লাগে ফুটবল খেলিলেও দেহাত লাগে ক্ৰিকেট খেলিলেও দেহাত লাগে কেৰম বৰ্ড খেলিলে একো কাম নহয় ৱেষ্টেজ অফ টাইম আৰু ৱেষ্টেজ অফ এনাৰ্জি বুজিছানে বছৰ তোলত আড্ডা মাৰি একো লাভ নাই গতিকে তোমালোকে কমাৰ্চৰ ষ্টুডেণ্টখিনি এটলিষ্ট সেইখিনি কাম যদি নকৰা লাগে বেলেগত তোমাৰ 2000 টকা চাকৰি কৰা বেলেগত তোমাৰ 2000 টকা চাকৰি কৰা শিকিবতো পাৰিবা না কাষ্টমাৰৰ লগত কেনেকৈ ডিল কৰিব লাগে কেনেকৈ কথা ক'ব লাগে জানিব ন পেকিং কেনেকৈ কৰিব পাৰে সেইটোতো জানিব নাই হা বস্তুখিনি কেনেকৈ লোড কৰিব লাগে আনলোড কৰিব লাগে সেইখিনিতো জানিব না আৰু যদি তোমালোকেতো 2000 টকা চাকৰি নোপোৱা নাই তাত বেছি টকা চাকৰি পাবা একাউণ্টেণ্টটো পাবা না একাউণ্টছখিনিটো লিখিব জানিবা প্ৰেক্টিকেল নলেজ হ'ব নাই হয় তাৰপিছত তুমি আগবাঢ়িব পাৰিবা বেলেগ কামত সেইটোতো স্থায়ী নাথাকা বেলেগ কামত আগবাঢ়িবা মাত্ৰ এনেই নাথাকিবা সেইটো ক'ব বিচাৰিছোঁ এনেই টাইম পাছ নকৰিবা যদি এনেই টাইম পাছ কৰা নহয় ফাঁচি যাব আগবাঢ়িব নোৱাৰিবা আৰু ষ্টাডি কৰি থাকা হয় না কিন্তু তোমাৰ কোনটো কেপাচিটি সেইটোতহে মাথা মাৰিবা চবে গৈছে বেংকিঙৰ কোৰ্চ ল'ব মই বেংকিঙৰ কোৰ্চ ল'ম সেইটো নকৰিবা সাংঘাতিক টান মানে কি টাইম মেনেজমেণ্টটো 1 ঘণ্টাত 100টা বস্তু হয় না মেথছ আছে তাতে মেথছত মোৰ মাথাই নাই মেথছত কথাটো কৈছোঁ তাতকৈ মই যদি বেলেগত মই মাথা মাৰোঁ মোৰ বেছি এনাৰ্জিটো বেছি সৎ ব্যৱহাৰ হ'ব সেই কথাখিনি বুজিছেনে গতিকে তোমালোকে নিজৰ যিটো এটলিষ্ট ইমান দিনে যদি ভাবা নাছিলা আজি কমচে কম আজি দিনটো ভাবি পেলাই নিজৰ কেৰিয়াৰটো এটা মানে পাৰফেক্ট এটা দিবা লাইন এটা দিবা ঠিক আছে তাৰোপৰি আমিতো আছোঁৱে কিবা বুজি পোৱা নাই বা কি কৰিলে ভাল হ'ব একদম মানে কনফিউজ হৈ গৈছোঁ এইটো কৰিলে ভাল হয়নে সেইটো কৰিলে ভাল হয় তোমালোকৰ বিশ্বাসী মানুহবোৰক আমাক সোধা মোক সোধা ছাৰক সোধা আমি যদি নোৱাৰোঁ আমাৰ জনা মানুহৰ লগত আমি কনচাল্ট কৰিম প্ৰিন্সিপাল ছাৰৰ লগত কনচাল্ট কৰিম বা প্ৰিন্সিপাল ছাৰৰ লাগে আৰু লাগে তেওঁলোকক এক্সপাৰ্ট মানুহ মাতি লৈ আহিব তোমালোকৰ কাৰণে আমাৰ দুৱাৰ সদায় খোলা আছে ফিজিকেলি লগ ধৰা বাই ফোন লগ ধৰা কোনো বাধা নাই আমি বিচাৰোঁ জাষ্ট তোমালোকে আগবাঢ়িব লাগে জীৱনত এটা ভাল পৰ্যায়লৈকে যাব পৰা এতিয়া
ভাল পৰ্যায় মানে এতিয়া এটা কথা হ'ল ভাল পৰ্যায় মানে এনেকুৱা নহয় যে মই লাখ লাখ টকা ইনকাম কৰিব পাৰিছোঁ গাড়ী এখন লৈ ঘূৰিব পাৰিছোঁ সেইটোহে মোৰ জীৱনৰ সফলতা সেইটো নহয় দেই জীৱনটো বহুত দীঘলীয়া তুমি এটা ষ্টেপ পাৰ কৰিছা মানে এটাহে পৰীক্ষাত তুমি পাছ কৰিছা এতিয়া সুখী হোৱা মানে তোমাৰ জীৱনটো বহুত দীঘল নহয় মৰাৰ দিনাখন যদি হাঁহিৰে তুমি মৰিব পাৰিছা সেইটোহে তুমি আটাইতকৈ ডাঙৰ ছাকচেছ জীৱনত কিমানবাৰ জীৱনত তোমাৰ এইটো এক্সাম তোমালোকে এইটো একাডেমিক এক্সামহে পাছ কৰিলা লাইফৰ এক্সামটো বাকী আছে নহয় লাইফৰ যিদিনাখন উশাহটো এৰিবা সেইদিনাখন যদি হাঁহি আহি যে উশাহটো এৰি যায় তেতিয়াহে আটাইতকৈ ডাঙৰ ছাকচেছ গতিকে এবাৰ ফেইল হৈছে মানে এটা এক্সামতহে ফেইল হৈছে ছেমিষ্টাৰ ব্ৰেকহে খাইছা তুমি বুজিছা নাই তোমাৰ জীৱনটো শেষ হৈ যোৱা নাই যাতে কেৰিয়াৰ কৰিব তুমি কি পাবাতো চান্স পাবাতো গতিকে তুমি প্ৰত্যেক জীৱনত যে প্ৰত্যেকবাৰে যদি প্ৰত্যেকটো পৰীক্ষাতে পাছ কৰিবা এনেকুৱা নহয় কিছুমান কেতিয়াবা তুমি ফেইলো কৰিব লগা হ'ব বেক লাগি যাব পাৰে কিন্তু পিছত তুমি সেইটো পাছ কৰিবা তুমি কষ্ট কৰিলে পাছ কৰিবা গতিকে এনেকুৱা নহয় যে তুমি যিটো কাম কৰিবা মনোযোগ দি কৰা আৰু এইটো নহয় যে মই